দুলিয়াজানত অইলৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ দুলিয়াজানৰ পোৱালি পথাৰত অইলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল স্থানীয় ৰাইজ দাবী পূৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰতিবাদী ৰাইজৰ অইল ইণ্ডিয়াই দুলিয়াজানৰ কাষতে লাগি থকা পোৱালি পথাৰ গাঁৱত নতুনকৈ স্থাপন কৰা এখন উৎপাদন ক্ষেত্ৰত আজি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অইল ইণ্ডিয়াৰ কাম-কাজ অচল কৰি দিয়ে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অঞ্চলটোৰ বিভিন্ন আৰ্থসামাজিক উন্নয়নৰ বাবে অইল ইণ্ডিয়াক জিলায়ুক্তৰ যোগেদি এখন পত্ৰ প্ৰেৰণ কৰিছিল যদিও সেই দাবীৰ প্ৰতি অইল ইণ্ডিয়াই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ইফালে আজি প্ৰতিবাদী কাৰ্যসূচীৰ পিছতো যদি অইল ইণ্ডিয়াই গুৰুত্ব প্ৰদান নকৰে তেন্তে জংগী আন্দোলনৰ ভাবুকি প্ৰদান কৰিছে প্ৰতিবাদকাৰীয়ে আজি অইল খাপ অৱৰোধ কৰাৰ আপোনালোকৰ কাৰ্যসূচী দাবীসমূহ ক'ব নেকি প্ৰধান কাম হ'ল আমাৰ পোৱালি পথাৰ গাঁৱত প্ৰথম এইটো খাপ পৰিছে আৰু ইয়াত আমাৰ ওচৰৰে স্থানীয় যুৱ সংঘৰ সৌজন্যত আমি কিছুমান দাবী লৈ অইল ইণ্ডিয়া কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছিলে এইটো আমি অকল অইল ইণ্ডিয়া কৰ্তৃপক্ষই আজিকালি ডাইৰেক্ট দাবীসমূহ নলয় এইটো দাবী আমি সমৰ জিলা উপায়ুক্তৰ মহোদয়ৰ লগতে জিলা উপায়ুক্তৰ থ্ৰুৱেদি আমি এই দাবীসমূহ আমি প্ৰেৰণ কৰা হৈছিলে অইল ইণ্ডিয়াই পোৱাৰ পিছতো আজি তাৰিখলৈকে আমাৰ লগত যোগাযোগ কৰা হোৱা নাই সেইবাবে আমি স্থানীয় ৰাইজে এই বিষয়ত আমাৰ দাবীসমূহ পূৰণ ক্ষেত্ৰত আমি আজি সকলো ৰাইজ ওলাই আহিছে এই খাতটো আমি অৱৰোধ কৰিছোঁ আৰু যদি আমাৰ দাবীসমূহ পূৰণ নহয় অনাগত দিনত আমি ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ অইলৰ বিৰুদ্ধে মাত মাতিবলৈ আমি আগবাঢ়ি আহিবলৈ আজি ৰাইজে একত্ৰিত হৈছে আৰু আমি অইল কৰ্তৃপক্ষই এতিয়া আমাৰ লগত যোগাযোগ কৰিছে আৰু কৈছে ফোনৰ দ্বাৰা কৈছে যে তেখেতলোকে আমাৰ দাবীসমূহ এসপ্তাহ ভিতৰতে পূৰণ কৰাৰ চেষ্টা কৰিম বুলি কৈছে যদিও আমাক লিখিত যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে আমি ৰাইজে ইয়াৰ পৰা আঁতৰি নাযাওঁ Bureau Report, NE424.